ৰাতিপুৱাই আমাৰ মেচিন লগাই দিলে যে যিখিনি ডাঙৰি দাইছিলে মানে সেইখিনি গোটেইখিনি আৰু ডাঙৰি যিহেতু লাগি আছোঁ গা-পা ধুই আহিলোঁ আহিয়ে এতিয়া শুনক আমাৰ ভাত খুৱাইছোঁ আমাৰ শুনে ভাত খাওঁতে এইটো লগাই লৈছে দেখিছে আৰু এতিয়া ভাতখন খোৱা লৈছে আলু ভাত বাৰু আমাৰ মইনাহঁতো স্কুললৈ গৈছে এতিয়া ভাত খাই কৰি হ'ল মইনা স্কুললৈ গ'লে কিন্তু আমাৰ ভণ্টি অকণমান মানে হেৰি হ'ল এতিয়া ভাত খোৱাই নাই সেই ইউনিফৰ্ম পিন্ধিছেহে লাহে লাহে অকণমান দেৰিকৈ যায় যেনিবা মইনা আকৌ অকণমান সোনকালে গুচি যায় চাৰে 8টা হোৱাৰ লগে লগে সি গুচি যায়গৈ 9টা 15 থকা মানত যায় আৰু আজি যিহেতু আমাৰ ঘৰত মৰণা মাৰি আছে বাহিৰৰ গোটেই হুলস্থুল আৰু ধূলি দৰ্জা মাৰি থ'বলগীয়া আছে নহ'লে বহুত ধূলি মোৰ নাক জনজনাই গৈছে আমাৰ শুন আকৌ মেচিন চাবলৈ তাতহে থাকেগৈ কোনো ভাত নোখোৱা নি আৰু ভাত নোখোৱা নি শুন হা ইয়াকো ভাত খাবলৈ বহুত দিগদাৰ তথাপিতো মানে মই ভাবিছোঁ কি তেওঁলোকে চাহ খালে তাৰপিছত এতিয়া বোলো ৰুটি বনাই দিম ৰুটি বনোৱাৰ আগত এই ভাত খাম বুলি কোৱা কাৰণে বোলো ভাতখন খুৱাই লওঁ নহ'লে ভাবিছোঁ পিছত খাম বুলি কিন্তু ভাত খাম বুলি কোৱা কাৰণে মানে ভাত খুৱাই ল'ব খুজিম নাই আকৌ ভাত খালে বাৰু অকণমান আনিছিলোঁ নাখাই বুলি জানিয়ে দুঘৰমান নাখালেগৈ আৰু যিখিনি হ'ব এতিয়া মানে ইয়াৰ লগত লাগি নাথাকোঁ আৰু হাত মুখ চুখ ধুৱাই দিওঁ মুখ চুখ ধুৱাই ৰুটিকেইটা বনাই তেওঁলোকক দি লওঁ আৰু নহ'লে মানে কিয় তেওঁলোকেও ভোক লাগিছে ন সোনকালে আহিলে যে কামত লাগি আছে গতিকে দেখুৱা ডাঙৰি কিমান বাকী আছে জানো এয়া বেছি নাই আৰু এয়া এইকেইটা আছে সেইকেইটা মাৰি আছে মই বাগলৈ নাযাওঁৱেই আৰু মানে তাৰপিছত এতিয়া এয়া ৰুটি বনাই আছোঁ তেওঁলোকলৈ বুলি আমিও খাম আৰু অকল তেওঁলোকলৈ বুলি নহয় এইপিনে কেৰাহী পাতি দিলোঁ এতিয়া মই ভুজিয়া লৈ লৈছোঁ দেই চাহ খাবলৈ এয়া কৰি আছোঁ এয়া পুৰি বনাই হৈ গ'ল এইখিনি এতিয়া খাবলৈ দিলেই হ'ল আৰু মেচিন বন্ধ কৰিলে খাবলৈ দিম আৰু খোৱা বোৱা হৈ গ'ল খোৱা বোৱা হৈ যোৱাৰ পাছত এতিয়া একেবাৰে মানে ভৰ দুপৰীয়া মানে 2টামান বাজিছে এতিয়া দেই আৰু এইটো সময়ত আমাৰ এই যিটো মেচিন আনিছিলে মেচিনটো মানে বেয়া হৈ গ'ল তাৰপিছত যিজনে মানে ডাঙৰি কঢ়িয়া দি আছিলে মানে তেওঁ ৰখি আছে আৰু জুপুকা লাগি আৰু যিকেইজন মানুহ আছিলে তেওঁলোকে বস্তুটো ভাল কৰিবৰ কাৰণে দোকানলৈ লৈ গুচি গৈছে আৰু দাদা এইখিনি ধানখিনি মানে এটা ডাঙৰি যে আছিলে চব চপাই গোটাই সিফালে চপাই দিছে আৰু এইখিনিয়ে কাম দিনটো ব্যস্ততাৰ মাজত পাৰ হৈছে আনফালে আমাৰ এখেত আছে দোকানত তেনেকৈয়ে পাৰ কৰি থকা হৈছে তাৰপিছতে এয়া গধূলিৰ সময়ত ঘৰলৈ মানে ভণ্টিয়ে দি পঠাইছিলে এইখিনি ওচৰৰ ল'ৰাটোকে পঠাই দিবলৈ ক'লে তাত ভণ্টিয়ে আগবঢ়াই দিলে তাৰপিছত লৈ আনিলেগৈ এইকেইটা বস্তু এয়া মায়ে দি পঠিয়াইছে সেউজীয়া পাচলি লগতে আমাৰ ঘৰত মানে দৰৱ খুৱাই থাকিব লাগেই নহয় শুন আৰু আমাৰ এখেতক সেইকাৰণে সেয়া দৰৱ আনিলে আৰু তাই মানে ওলাই গৈ যাবলৈ মানুহৰ অসুবিধা হৈ আছে বুলি সেইখিনি তাই অলপমান মোক পাচলিও আনি দিলে এয়া পদিনা আনি দিছে দেখিছেনে পদিনা মোৰ ঘৰত নাইকিয়া হ'ল বাৰু অকণমান ৰুইহে থ'ব লাগিব আৰু ইটো সিটো পাচলি কেইবাখিনিও আনি দিলে তাই আচলতে ঘৰত থকাৰ কাৰণে বহুতখিনি আমাৰ সুবিধা হৈছে আমাৰ কথা চিন্তাও কৰে আচলতে আৰু সেইকাৰণে তাই বলে যিখিনি পাৰিলে ঘৰলৈও আনিছে পাচলি তেনেকৈ বোলে হাত বিষাই গৈছেগৈ আনি কৰি যে দিলে সেইকাৰণে আৰু মায়ে এয়া ঘৰৰ পৰা দি পঠালে কাঠ আলু লগতে টেঙা মৰা গুটি মই সেইদিনা ঘৰলৈ যাওঁতে মোক কৈছিলে লৈ আনিবি বুলি কিন্তু আনিবলৈ নহ'ল আৰু এইখিনি হৈছে তাই দি পঠিয়া মানে ঘৰৰ পৰা দি পঠিওৱা পাচলি লগতে দৰৱ আৰু ভাবিলোঁ দিনটোৰ অকণ ভিডিঅ' কৰি ভইচ পিছতহে দিব লগা হৈছে আচলতে অকণ ভিডিঅ' কৰি আপোনালোকক বুলি আগবঢ়ালোঁ ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই ক্ষমা কৰিব যেনেকৈ দিব পাৰিছোঁ আৰু এনেকৈয়ে দিছোঁ আৰু তাৰপিছত আপোনালোকে ভিডিঅ'খিনি চাব মৰম দিব আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব কাম কৰি থকা মানুহ আৰু এইদৰে আগবঢ়াইছোঁ